এতিয়া আকৌ দুপৰীয়া দিহা মুঠি আকৌ কৰিবলৈ হ'ল নহয়। তেনেকৈ পাচলিও নাই, দাইল কেইটামান আছে, ঢেকীয়া 4ডালমানকে ঢেকীয়া কচুকে বুটলি আদি পুৰা দি দুপৰীয়া সাজটো তেনেকৈ আৰু চলাব লাগিব। কি কৰিম, ইনকম নাইকিয়া মানুহ যেনে তেনে আৰু এই ধৰণে আৰু মানে জীৱিকা লৈ জীয়াই থাকিব লাগিব। বাৰীখনত ঢেকীয়া নায়েই। এই ভদিয়া ঘৰত ঢেকীয়া আছে বোলে। ভদিয়া ঘৰ বাৰীত মানে এই চেলি ঘৰ বাৰীত, কমলি ঘৰ বাৰীত ঢেকীয়া কিমান বুটলি আনো গছোঁ, পাওঁ এতিয়া নাপাওঁগৈ। মানুহৰ আকৌ ক'ব নোৱাৰোঁ, সেইজনী ভেচেলিজনী মুখখনো বৰ চোকা নহয়, আকৌ ভয়ে লাগে। দুডালমান বুটলো যি হওক চিমে লওঁ যাওঁ বুটলো পাবি বৰ ধুনীয়া ঢেকীয়া সেইজনী নহয় ভেচেলি আহিছে, ভেচেলি আহিছে, মই মৰিলো। আবি হ'ল সোমাবলৈও ভয় লাগে। ঢেকীয়া কেইডালমান চাই আনো, মধুসোলং কেইডালমানো পাওঁ যদি আনো। এই দাইল কেইটামানৰ লগত তাকে মিক্স কৰি আৰু দুপৰীয়া সাজটো যেনে তেনে আৰু পঠিয়াওঁ। হাবি হ'ল নহয়, কিবা কিবি ওলাই বুলিও দুপৰীয়া ভয় লাগে নহয়। বৰ দিগদাৰ, গোটেইখন হাবি হ'ল। ভেচেলি আহিছে, ক'ত যাওঁ কি কৰোঁ, ক'ত নওঁ মেখেলা কাপোৰ পিন্ধি এতিয়া। ভেচেলি আহিছে, মই মৰিলো। সেইজনী কোন? সেইজনী বুলু নে জেঠু কি এজনী? কেতিয়া সোমালে? তই এই ব্যস্ত ক'ব নোৱাৰাকে মনে মনে লোকৰ বাৰীত সোমাব লাগে বুলি তই জাননে নাজানো? এই ঢেকীয়াকেইডাল বাৰু এই ঢেকীয়াকেইডালকে খাই জীৱন ধাৰণ কৰি আছো, তইনো বাৰু এই ঢেকীয়াকেইডাল নিবহি লাগে নে? কথাটো কি হয় গম পাই নে? তই এই ঢেকীয়াকেইডালটো নিবহি লাগে। আজি দিনটো সাজৰে একোৱে নাই গম পাই নাই? মই বোলো ধাই লৈছো, কথাটো ক'বলৈ নিদিয়ে। কেনেকে আহি আছে মোৰ ওচৰলৈ? ৰ'ব মোৰ কথাটো শুনক আপুনি। আপুনি কথাটো বুজক, মোৰ কথাটো কি হ'ল? দুডালমান তই হয় ওচৰ চুবুৰীয়া মানুহ মিলি জুলি খাব লাগে। আমি নাইকিয়া মানুহ দেখিছ নাই? তোৰ মতাটোৱে আছে কিবা এটা আনি দিবলৈ, মোৰতো তেনেকৈও নাই। কথা এটাও ক'ব নিদিয়ে, মই ভোকত মই কেতিয়াবা চাউল ভাত নহ'লে মই ইয়াকে মই ঢেকীয়া কচু খাই মই পেটটো ভৰাই থওঁ। তইতো জানিব লাগে। আমাৰ বাৰীত একেবাৰে থাকে নাই, বুটলিছিলো জোকো 3-4ডাল লাগিলে। তাৰপৰা এইকেইটা বুটলি সেইটোতো কি নাম কথা, ইমান বকিব লাগে নে? তোক মই আজিলৈ এৰিছো, কিন্তু আজিৰ পৰা তই মোক মাত নমতাকে তই বাৰীত কেতিয়াও নোসোমাবি। আমাৰ মানুহৰ নিয়ম নহয় লোকৰ বাৰীত নিব নোৱাৰো, ৰাইজে খাব, কিন্তু এইটো নিয়ম। লোকৰ বেয়া কুৰা বাৰীত মাত নমতাকে সোমাব নালাগে মানুহ। আগলৈকে কৈছো এনেকুৱা ভুল নকৰিবি। মোৰহে ভুল হ'ল, নাহো আজি পৰা নাহো। আমাক খাবলৈ নাইকিয়া বুলিহে আহিছো ঢেকীয়া নিবলৈ। ইমান দিনে কমলে মেখেলাখন দি গুচি গৈছিলে। কেনেকুৱা কথা নকৰিবি, পিঠি ফালি দিম। ৰাইট দেখিছে, আমি গাঁৱলীয়া হ'ব পাৰোঁ, গাঁৱত আমি জীৱন যাপন কৰিব পাৰোঁ, কিন্তু আমাৰ গাঁৱত এক হিচাপে চাবলৈ গ'লে বহুত সুবিধা আছে। কাৰণ আমি পইচা খৰচ নকৰাকৈ কিছুমান বস্তু আমাৰ পাবলৈ আছে। ঢেকীয়া, কচু, কলডিল নিজৰ বাৰীত নহ'লেও বেলেগৰ বাৰীত থাকিলেও খুজি মেলি আনিব পৰা যায়। গতিকে আমি পইচা নিদিয়াকৈ বহুত পাচলি খাব পাৰোঁ। কিন্তু টাউনত সেইটো নহ'ব। টাউনত আপোনাৰ বন শাককেইডালতো পইচা দিব লাগিব। আপোনালোকে ভাবি চাওকচোন, গাঁৱলীয়া বুলি আমাক মানুহে বহুতে নিন্দা বাসনা কৰে। এই গাঁৱৰ পৰা আহিছে, এই গাঁৱলীয়া মানুহ এইবোৰ একো নাজানে। ৰাইট, গাঁৱলীয়া মানুহৰ নিচিনা সুবিধা টাউনৰ ৰাইজে নাই পোৱা। আমাৰ ইয়াত এনেকুৱা সুবিধা আছে, চাটনি অকণমান পিচি খাবলৈও আপোনাৰ নানান তৰফৰ বস্তু পোৱা যায়। কিন্তু টাউনত আকৌ চব বস্তু পইচা দি কিনি আনিব লাগিব।
লেলা শুকান আপোনাৰ তেতেৰা মেমেয়া পইচা দিয়া বস্তু পোৱা যায় টাউনত সেইবিলাক কিন্তু টাউনৰ মানুহে আকৌ সেইবিলাককে বহুত ভাল বুলি ভাবে আমি আকৌ যদিও গাঁৱত ঢেকীয়া কচু খাইছোঁ সেইবিলাক তেতেৰা মেমেয়া পাচলি আমি কেতিয়াও নাখাওঁ আমাৰ পৰা কেতিয়াও নহ'ব সেইটো আমি কেতিয়াও নাখাওঁ তেতেৰা মেমেয়া পাচলি আমাৰ মন ভালেই নালাগে আমি সদায় তাগদা হ'ব পাৰে ঢেকীয়া কচু কলডিল পচলা এইবিলাকৰ জোল স্কচ জিকা তুৰৈ বজাৰৰ দেশৰ সাৰ দিয়া পাচলিবিলাকৰ জোল কেতিয়াও নাপায় আপোনাৰ সংসাৰৰ পেটৰ বেমাৰ কিছুমানহে চপাই লোৱা হয় কিন্তু আমাৰ আকৌ ঢেকীয়া কচুকেইডাল একেবাৰে ফ্ৰেছ আৰু ৰাইট একেবাৰে ধুনীয়া নিঘনীয়া